নিতু কাইদেউক কিন্তু ধন্যবাদ জ্ঞাপন কৰিছো। ইমান এজন সৰ্বগুণাকৰ বুলি ক'ব লাগিব, ইমান এজন অভিজ্ঞতাপুষ্ট ব্যক্তি, অসমখনৰ কথা চিন্তা কৰা এজন ব্যক্তি, সৰ্বগুণ সম্পন্ন এজন ব্যক্তি, এই মানুহজনেও কিন্তু শেহতীয়াকৈ গোটেই অসমৰ উন্নয়নমূলক কামখিনি বুজি পালে। কিন্তু এই চামচা সোপাই এতিয়ালৈ বুজি পোৱা নাই। এই চামচা সোপাই বুজি পাব কেতিয়া? এই চামচাহঁতক কৈছো, এই ভিডিঅ'টো এবাৰ চাই ল আৰু বুজি ল। মোৰ কাৰণে তেখেত চকুৰ কুটা দাঁতৰ ফুল নহয়, কিন্তু তেখেতৰ মই এজন ভাল শুভাকাংক্ষী। মই এনেই ক'ব লাগে কাৰণে নাই কোৱা। তেখেতৰ অসমখনত দৰকাৰ আছে। মই ভাল দিশটোৰ মই তেখেতৰ সদায় প্ৰশংসা কৰোঁ। তেখেতৰ দিনত ভাল কাম হৈছে। চাকৰি 1 টকাও ঘোচ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে, সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়, এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে, আৰু তাৰ সেই ধাৰাবাহিকতা এতিয়া ৰক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মই সেইটো সমৰ্থন কৰোঁ। ৰাস্তা ঘাটৰ উন্নয়ন, যদিও এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটোত নতুনত্ব চাবলৈ একো নাই। হাইৱেবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে আৰু ষ্টেট ৰোডবিলাক চৰকাৰে কৰিছে, গাঁৱৰ ৰাস্তা ঘাট চৰকাৰে কৰিছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ উন্নতিৰ। গতিকে এইটো কৰিবই লাগিব। চৰকাৰ আমি সলাওঁ কেলে? সেইখিনি কৰিবলৈকেতো সলাওঁ। সেইখিনি তেওঁলোকে কৰিছে, সেইখিনি ভাল কথা। তাৰ বাহিৰে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি, যিবিলাক শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ ব্ৰিজলৈকে যিবিলাক চকুত লগা কাম, সেইবিলাক প্ৰশংসনীয়। তেখেতৰ দিনত কামৰ গতিও খুব ক্ষীপ্ৰ, মই এইটো স্বীকাৰ কৰিম। আৰু এতিয়া টেকন'লজিও খুব ডেভেলপ হৈছে কাৰণে আগৰ নিচিনা দীঘলীয়া এটা সময় নালাগে। আজিকালি খুব শ্বৰ্ট টাইমৰ ভিতৰত কাম সমাপন কৰা এটা যিহেতু টেকন'লজি ওলালে, সেইফালৰ পৰা কামবিলাক খুব ফাষ্ট হয়। সেইকাৰণে তেখেতক সাধুবাদ দিবই লাগিব সেইখিনিৰ কাৰণে।